নমস্কাৰ বন্ধুসকল, আমাৰ হিমন্ত মামাই কেতিয়াবা মিছা কয় নেকি? কেতিয়া মিছা কথা নকয়। এই দুটা ভিডিঅ' ক্লিপ মই লগাই আছো, আপোনালোকে চাই লওক ভালকৈ কোনটো সঁচা আৰু কোনটো মিছা। কিবা জুমলা আছিল নেকি? এনেহে মানুহে কৈ দেখি হিমন্ত মামাই মিছা কথা কয়। আমাৰ হিমন্ত মামাই কেতিয়া মিছা নকয়। গোটেই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, যাতে গোটেই অসমবাসীয়ে গম পায় যে আমাৰ হিমন্ত মামাই কেতিয়া মিছা কথা নকয়। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, চবক দেখুৱাই দিয়ক যে হিমন্ত মামাই কেতিয়াও মিছা কথা নকয়। না কিবা জুমলা আছিল নেকি? মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ, জীৱনত ৰাজনীতিয়ে নকৰোঁ। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছোঁ, জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ, বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত SDCয়ে লাগিবই।